অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি আৰু ২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ যিটো মনৰ উমান, সেই গোটেইখিনি কথা তেওঁলোকে নিশ্চয় বুজি উঠিছে আৰু তাৰ পৰিণতিত সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে। 99% মিছা কথা কৈছে, 1% শুদ্ধ কথা কৈছে। 1%টো যে ভিডিঅ' কনফাৰেন্স কৰাটো আমি হয়, আৰু সেই কথাটো অখিল গগৈ ক'ব নালাগে। ভিডিঅ' কনফাৰেন্স কৰাৰ আধা ঘণ্টা পিছত মোৰ ফেচবুকত আপোনালোকে চাব, মোৰ ফেচবুকত মই নিজেই পোষ্ট কৰিছোঁ ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি, আগন্তুক কাৰ্যসূচী সন্দৰ্ভত মই ফেচবুকত মোৰ পোষ্ট আছে। মোৰ নিচিনা আৰু বহুতৰ আছে। গতিকে এইটো যিটো তেওঁলোকে এতিয়া গম পাইছে, উমান পাইছে যে নিৰ্বাচনত আমাৰ নিশ্চিত পৰাজয়, সেই পৰাজয়ৰ উমান পাই তেওঁলোকে মিয়া ভোট বেংকৰ তেওঁলোকৰ যিটো ৰাজনীতি বা তুষ্টিকৰণৰ যিটো ৰাজনীতি, সেইটো শক্তিশালীভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে বিজেপিৰ ওপৰত এনেধৰণৰ অভিযোগ বা আমাৰ ওপৰত অভিযোগ আনিছে। মই ৬০টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত পৰা নাম কৰ্তনৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰিছোঁ। এই ধৰণৰ কথা যদি তেওঁ প্ৰমাণ কৰিব পাৰে, অখিল গগৈ ডাঙৰীয়াক বিশ্বাসযোগ্যতা থাকিব। নহ'লে তেওঁৰ বিশ্বাসযোগ্যতা তেওঁৰ মিত্ৰ দলতেই নাইকিয়া হৈছে। প্ৰথম মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাম, তেওঁৰ ক্ৰেডিবিলিটিটো প্ৰথম তেওঁৰ মিত্ৰ দলৰ সন্মুখত সেইখিনি অৰ্জন কৰি লওক, তাৰপিছত অসমৰ ৰাইজক আহ্বান জনাব।